নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ এজন সাহসী নেতা যিজনে আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত বা চৰকাৰী কৰ্মচাৰীৰ যি ন্যায্য প্ৰাপ্তি তাক লৈ সদনত হওক বাহিৰত হওক তেখেতে সদায় কৰ্মচাৰীৰ লগত থাকে আৰু অসমৰ 126জন বিধায়কৰ মাত্ৰ এজনেহে কৰ্মচাৰীৰ পক্ষত থকাটো বৰ দুখজনক। কাৰণ চৰকাৰী কৰ্মচাৰীৰ বহু ভোট আমাৰ বৰ্তমানৰ অসম চৰকাৰৰ যি বিজেপি চৰকাৰ আছে তেখেতলোকে পাইছে আৰু হয়তো মেক্সিমাম কৰ্মচাৰীবিলাকে আমাৰ বিজেপি চৰকাৰখনক ভোট দি চৰকাৰ গঠনত সহায় কৰিছে। কিন্তু এনেধৰণৰ ঘটনা যিটো নিজৰ অধিকাৰ আমাৰ কৰ্মচাৰীৰ অধিকাৰৰ ক্ষেত্ৰতো আমি যে আন্দোলন কৰিব লগা হৈছে বা আমি যে অধিকাৰখিনি আমি কাঢ়ি আনিবলগীয়া হৈছে অতি দুখজনক। গতিকে আমাৰ অসম চৰকাৰৰ বৰ্তমানৰ যি বিধায়কসকল আছে বিধায়কসকলৰ ভিতৰত মাত্ৰ এজনহে সাহসী নেতা দেখিলোঁ, যিজনে অকলে বাঘৰ দৰে গৰ্জন মাৰি আহিছে। গতিকে আমি চৰকাৰী কৰ্মচাৰীসকলে আমাৰ যি অধিকাৰ সেই অধিকাৰখিনি আমি পাবলৈ এনেকুৱা এটা সময় আহি পৰিব চাগে যাতে আমি ৰাস্তাত বা ৰাজপথত আমি নামিবলগীয়া হয়। আৰু এইখিনিতে কথা এটা কওঁ, যদি আমি 5 মাহৰ আমি যদি এৰিয়াৰ নাপাওঁ তেন্তে অনাগত দিনত যদি আমি যি আমাৰ 8ম দৰমহা আয়োগ যি গঠন হৈছে বা এড পে কমিশ্যনৰ আমাৰ যি যেতিয়াৰ পৰা কাৰ্যকৰী হ'ব তাৰ যদি আমি যি এৰিয়াৰ সেইখিনি যে আমি পাম ভৱিষ্যতে কোনেও ভাবি নল'ব, কোনেও নাপায় যেন লাগে। কাৰণ যিটো অসম চৰকাৰৰ অধীনস্থ বিজেপি চৰকাৰে আমাৰ আগতেও আমি এৰিয়াৰ পোৱাখিনি মৰগীয়া যিখিনি আমাৰ বানজ সেইখিনি যদি আমি কিস্তি হিচাপত পাইছোঁ তেন্তে অনাগত দিনত আমি এই কথাটো উপলব্ধি কৰিব লাগিব যে আমি অনাগত দিনত আমাৰ যি 8ম আয়োগৰ আমাৰ যি এৰিয়াৰ হ'ব এৰিয়াৰখিনি আমি কেতিয়াও সেই টকাখিনি আমি এৰিয়াৰ হিচাপে নাপাওঁ। কাৰণ গতিকে এই সময়খিনিতে আমি সকলো কৰ্মচাৰী এক হৈ আমি অসম চৰকাৰৰ বিৰুদ্ধে আমি নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে আমি মাতিব লাগিব। আৰু এইখিনিতে আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক আমাৰ কৰ্মচাৰীৰ তৰফৰ পৰা বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন শুনো তেখেতে আমাৰ কৰ্মচাৰীৰ হকে কি কথা কৈছে। ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰখিনিক দিব, আগৰখিনি এনে পায়েই, তাৰ কাৰণে আকৌ ছাৰ্ভে কৰাৰ দৰকাৰ নাই। এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে। তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে। আমাক NPS নালাগে, OPS লাগে, কৰিব নে নকৰে। এনেকুৱা মন্ত্ৰীক শিক্ষা দিব লাগে নে নাই? এনেকুৱা মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই? অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে, ধন্যবাদ জনাইছো। কিন্তু সমানে নিজৰ ক্ষেত্ৰতো সুন্দৰভাৱে তেওঁ গৈ নিজৰ এইবাৰ ক'লে যে আমি কৰ্মচাৰীবিলাকক মোক ক'লে বোলে অখিল গগৈয়ে কৰ্মচাৰীবিলাকক অল্ড পেঞ্চন স্কিম দিয়াৰ কথা কৈছে। আজিকালি কোনো কৰ্মচাৰীয়ে অল্ড পেঞ্চন স্কিম OPS নিবিচাৰে এইবুলি হিমন্ত বিশ্ব শৰ্মাই ক'লে। মই কালি ফেচবুকত এটা পোষ্ট দিলো বোলো অকল কৰ্মচাৰীবিলাকে মোক জনাওক, অসমৰ কৰ্মচাৰীবিলাকে মোক জনাওক যে আপোনালোকে কিমান মানুহে একচুৱেলি আপোনালোকৰ কৰ্মচাৰীবিলাকৰ ভিতৰত কিমান মানুহে একচুৱেলি আপোনালোকে পুৰণি পেঞ্চন স্কিম বিচাৰে আৰু কিমান মানুহে নতুন পেঞ্চন স্কিম বিচাৰে। মই এটা পোষ্ট দিলো, তেতিয়া 10,900
10,900টা কমেণ্ট আহিছে। 10,900টা কমেণ্ট অহাৰ পাছত 100% মানুহ, এজন মানুহক বাদ দি, তাকো সেই মানুহজন মই চালো কোন মানুহ, তেওঁ আকৌ লিখিছে যে মই চিৰকাল সৰ্বানন্দ সোণোৱালৰ ভক্ত, ডিব্ৰুগড় বিজেপিৰ কিবা এটা ডিপাৰ্টমেণ্টৰ তেওঁ হেড। সেই মানুহজনৰ বাহিৰে তেওঁ কৰ্মচাৰী হয় নে নহয় মই নাজানো। 10,900 কমেণ্টৰ ভিতৰত 10,900 কমেণ্টেই কৈছে, কৰ্মচাৰীয়ে কৈছে যে আমাক OPS লাগে। সেইকাৰণে মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো যে আপুনি কৈছে যে অসমৰ কৰ্মচাৰীয়ে NPS বিচাৰে, মই কৈছো অসমৰ কৰ্মচাৰীয়ে মোক সদায় কৈ আছে যে OPS লাগে। আপুনি এটা গণভোট প্লেবিচাইট লওক, কৰ্মচাৰীৰ পৰা এটা মতামত লওক, ভোটিং কৰক যে কৰ্মচাৰীৰ কিমানে NPS বিচাৰে আৰু কিমানে OPS বিচাৰে। মই গেৰাণ্টি দিছো আপুনি 99%ত হাৰিব, 99%ত আপুনি হাৰিব। কৰ্মচাৰীৰ পৰা ভোট লওক। তাৰপিছত এইবাৰ ক'লে যে অসমৰ কৰ্মচাৰীবিলাকক আমি গোটেই ৱেষ্ট এছিয়াত হুলস্থুল হৈ আছে, ইমান অৱস্থা বেয়া, যুদ্ধ হৈছে, তাৰ মাজতো আমি দিয়ে দিছো, ডিয়াৰনেছ এলাউন্স দিছো, মৰগীয়া বানচ দিছো, আমাৰ কিমান ডাঙৰ কেপাচিটি। তাৰপাছত মই সব কৰ্মচাৰীবিলাকক সুধিলো, বিত্ত বিভাগৰ মানুহক সুধিলো, সবে ক'লে যে ইতিহাসত প্ৰথমবাৰৰ কাৰণে জানুৱাৰী মাহৰ পৰা ডিয়াৰনেছ এলাউন্স সদায় দিয়ে, ইতিহাসত প্ৰথমবাৰৰ কাৰণে এইবাৰ জুন মাহৰ পৰা দিছে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, এই 5 মাহ খাই দিছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমবাৰৰ কাৰণে ইতিহাসত কৰ্মচাৰীৰ 5 মাহৰ দিয়ে বা মৰগীয়া বানচ খাই দিছে, ইতিহাসত প্ৰথমবাৰৰ কাৰণে। কেনেকুৱা মিছা কথা কয় হে এই মানুহজনে।